A big breaking news, large quantity of illegal drugs tablet at Bukazan, one arrested. Bukazan police seized a large quantity of illegal drugs tablets in a raid in Kuliko under Bukazan police station on 6 February last night. These tablets are used as drugs and market value is in the lakhs of rupees. Police says Simplex Plus 17,500 weighing about 14 kg. The victim was identified as Sarlangpir Rongpar, 28 years of Sarlangpir Rongpar. According to police sources, the bent tablets were brought from a neighboring state and sold at risk 70 to risk 80 each. Police are continuing to investigate. For further information, officers in search Bukazan police station. The market value amount of drugs are rupees 4 lakh added. Reporting by Antarang, Public TV Northeast. কালি কিছু নিচাযুক্ত সামগ্ৰী আপোনালোকে জব্দ কৰিছে কোট কেনেধৰণে অভিযান চলাই জব্দ কৰিছে আচ্ছা কালি আমাৰ এটা সোর্স ইনফরমেশন আছিল তো আমাৰ কুলিগাঁও আপোনালোকে জানে আমাৰ আইটিআই ওচৰত তো তাৰ পৰা আমি এঘৰ মানুহৰ ঘৰত সাৰলংকি ৰংফাৰ তেওঁৰ ঘৰত এজন যুৱক 28 বছৰীয়া তেখেতৰ ঘৰত আমি 17,520টা টেবলেট উইথ প্ৰায় 14 কেজি 600 গ্ৰাম হ'ব আমি জব্দ কৰিছোঁ যিটো মানে বজাৰত আপোনাৰ নিষিদ্ধ এইটো নামটো সেম্পেক্স প্লাছ কেপচুল এইখিনি বজাৰ মূল্য কিমান মান হ'ব বাৰু বজাৰ মূল্য ইমান আমাৰ এইটো ক্ষেত্ৰত মোৰ ইমান আইডিয়া নাই তথাপিতো তেওঁ মানে যেটো হুটপুছ কৰি আছে হুটপুছ আমি যেতিয়া কৰিছিলোঁ তেখেতে কৈছিলে যে এইটো মানে এটা টেবলেট বিক্ৰী কৰে 70 টকা 80 টকা এনেকুৱা এটা তেওঁলোকে এইখিনি বিক্ৰী কৰিবলৈ আনিছিলে নে নহলে ইমান টেবলেট বা কেপচুল ইমান মজুত নাৰাখে এইটো কমাৰ্চিয়েল কিবা নিজৰ পাৰ্সোনেল বেনিফিটৰ কাৰণে এইটো মজুত কৰি আছে আৰু কোনোবা জড়িত আছে বুলি তেওঁ স্বীকাৰ কৰিছে নেকি প্ৰাথমিক তদন্ততটো তেওঁ কৈছে কিছু লোকৰ কথা এটা আমি পাছত পৰৱৰ্তী পৰ্যায়ত মানে তদন্তৰ খাতিৰত আমি তেওঁ ক'ৰ পৰা আনিছো বুলি কৈছে টেবলেট তেওঁ কৈছে ওচৰীয়া আমাৰ ৰাজ্যৰ পৰাই তেখেতে ভবা কৰিছে ধন্যবাদ